মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে পাৰ্ট 2 তোমালোকে চোৱা পাৰ্ট 2 জুলজি মানে পাৰ্টৰ পৰা আৰম্ভ কৰিম। সো তোমালোকে কুৱেশ্যন পেপাৰটো আকৌ এবাৰ চাই লোৱা। HS ফাৰ্ষ্ট ইয়াৰ প্ৰি এনুৱেল এক্সামিনেশ্যন 2024 তোমালোকৰ বটানী পাৰ্ট ইতিমধ্যে কমপ্লিট হৈছে। এনসাৰ মই দি দিছোঁ, সকলোবোৰ এনসাৰ তোমালোকে চাই ল'বা। এই বটানী পাৰ্টত তোমালোকৰ 5টা পাৰ্ট আছে, 5টা ভিডিঅ' পাৰ্ট হিচাপত তোমালোকে চাই ল'বা, দিয়া আছে। সো আজি হ'ব তোমালোকৰ জুলজি পাৰ্ট। এইটো ফাৰ্ষ্ট পাৰ্ট হ'ব জুলজিৰ। সো 1 নম্বৰত চোৱা তোমালোকে কি আছে। মিয়'চিছক বিভাজন বুলি কোৱা হয়, ডেছ বিভাজন বুলি কোৱা হয়। তোমালোকৰ এইটো সলিউশ্যন মই দিম আজি। এইটো ভিডিঅ' তোমালোকে পাবা। বি নম্বৰটো চোৱা তোমালোকে বহুৰূপতাৰ লক্ষণীয় পৰ্বটো কি? পলিমৰফিজম। ডেছক কোষৰ আত্মঘাতী মোনাক বুলি কোৱা হয়। কিহক? কোৱাচোন। লাইছ'জমক কোষৰ আত্মঘাতী মোনা বুলি কোৱা হয়। মনত আছে না কুৱেশ্যনটো কি আহিছিল? সো সেই হিচাপত তোমালোকে লিখিবা। নিচল কণিকা পোৱা যায় ডেছ কোষত। ঠিক আছে। 2 নম্বৰটো চোৱা তোমালোকে। 2 নম্বৰটো চোৱা। এনি4 ইয়াতে কিন্তু 5টা আছে। ইয়াৰ ভিতৰত যিকোনো 4টা আৰু মাৰ্কটো তোমালোকে চাই ল'বা। 1 মাৰ্ক, এটা বা দুটা লাইন হ'ব, এটা বা দুটা শাৰী। তাৰ ওপৰত কিন্তু নিলিখিবা, যেহেতু 1 মাৰ্ক। মুঠতে 3টা শাৰীৰ ওপৰত তোমালোকে নিলিখিবা। ঠিক আছে। বেছি লিখিলে আকৌ এক্সামিনাৰে বেয়া পায় যে 1 মাৰ্কৰ ইমান লিখিছে, এইটো শৰ্টকৈ লিখিব লাগিছিল। 1 মাৰ্ক হিচাপে তেওঁ 2 মাৰ্কত লিখি পেলাইছে, অলপ মানে মনটো বেয়া লাগিব। সো তোমালোকে চোৱা 2 নম্বৰটো চিয়াহী গ্ৰন্থিৰ কাম কি? ইংক গ্ল্যান্ড। নামে শুনা নাই কোনোদিন নামে শুনা নাই, হয়নে কথাটো? কিন্তু এক্সামত আহি পৰিছে যে চিয়াহী গ্ৰন্থি কি? আজিহে শুনিলোঁ। সো তোমালোকে পঢ়িলেহে শুনিবা নাম। সো তোমালোকে এনসাৰবোৰ পাই যাবা। নিজৰ ভাষাত মই এনসাৰবোৰ তোমালোকক দিম। আগতে কুৱেশ্যন কেইটা চাই লোৱা। চোৱা, ভেকুলীক কিয় এক তাপীয় প্ৰাণী বুলি কোৱা হয়? কিয়? আৰু ইংৰাজীত চাই থবলৈ মই কৈছোঁ, চাই থবা। কিয় কোৱা হয়? কাৰণটো লিখিলেই হ'ল। কোষচক্ৰৰ GO দশা কি? কোষচক্ৰৰ GO দশাটো কি? কি হয় এইটো? লিখিব লাগিব। হেমোডায়ালাইসিস কি? হেমোডায়ালাইসিস কি হয় এইটো? ইয়াৰ বিষয়ে 2টা বা 3টা লাইন লিখিব লাগে। এটা লাইন যদি পাৰা তোমালোকে শুদ্ধকে, তেনেহ'লে এটা লাইন লিখিলেই তোমালোকৰ হৈ যাব। এটা লাইন লিখিলেই হৈ যাব। ৰাইট দ্য ফাংচন অফ ইনচুলিন। ইনচুলিনৰ কাৰ্য কি? খুব ইজি কুৱেশ্যন এইবোৰ। সো এইটো ফাৰ্ষ্ট পাৰ্ট হয় আজি। সো আজি এনসাৰটো ইয়ালৈকে হ'ব। ইনচুলিনৰ কাৰ্য লিখা ইয়ালৈকে হ'ব। সো তোমালোকে এতিয়া এনসাৰটো চোৱা। ঠিক আছে। এনসাৰটো তোমালোকে নোট কৰি ল'বা। মই নিজৰ ভাষাত তোমালোকৰ আগত মই এনসাৰ শ্বেয়াৰ কৰিছোঁ। সো তোমালোকে এনসাৰটোলৈ মন কৰা আৰু নোট কৰি ল'বা। থেংক ইউ। থেংকছ ফৰ ৱাচিং। এতিয়া এনসাৰবোৰ চোৱা তোমালোকে। 1 নম্বৰটো মিয়'চিছক ডেছ বিভাজন বুলি জনা যায়। ইয়াৰ এনসাৰটো কি হ'ব? হ্ৰাস বিভাজন। নেক্সট চোৱা, বহুৰূপতা ডেছ বংশত উল্লেখযোগ্য? কেনেডেৰিয়া বংশত। ডেছক কোষৰ আত্মহত্যাৰ বেগ বোলা হয়? লাইছ'জমক কোষৰ আত্মহত্যাৰ বেগ বোলা হয়। ঠিক আছে। তাৰপিছত তোমালোকে এইবোৰ নোট কৰি ল'বা সুন্দৰকে। চমুটুকা চোৱা কি আছে।
কুৱেশ্যন পেপাৰটো সন্মুখত ৰাখি তোমালোকে মিলাই ল'বা। চিয়াহী গ্ৰন্থিৰ কাম কি? ইয়াৰ কামটো কি? লিখিবা 1 মাৰ্কৰ। লিখি ল'বা তোমালোকে। হিমোডায়ালাইসিস কি? ইনসুলিনৰ কাৰ্য লিখা। ইনসুলিনৰ কাম হ'ল, ইনসুলিনৰ মানে কাৰ্য বা কাম কি? ই মানে গ্লুকোজ গ্ৰহণ কৰাত সহায় কৰি তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে, যাৰ ফলত তেজৰ গ্লুকোজৰ মাত্ৰা হ্ৰাস পায়। ঠিক আছে। তোমালোক যিসকল ইংলিছ মিডিয়ামৰ আছা সেইসকলৰ কাৰণে মই ইংলিছত দি দিছোঁ, তোমালোকে চাই ল'বা। নাইবা এছামিছ মিডিয়ামৰে মানে তোমালোকৰ যদি কনফিউজ লাগি থাকে কুৱেশ্যন এনচাৰটো লৈ, তোমালোকে ইংৰাজীত চাই সেইটো সলিউশ্যন কৰি ল'বা। ঠিক আছে, চোৱা তোমালোকে। মিয়োসিস ইজ অলছো নন ডেছ ডিভিজন ৰিডাকশ্যন। চাই ল'বা। ঠিক আছে, নোট কৰি ল'বা। Why is toad called poikilothermic? Poikilothermic. What is go phase of cell cycle? কোষ চক্ৰৰ go phase টো কি? What is homeodialysis? Homeodialysis কি? Write the function of insulin. সো আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত হ'ল। সো নেক্সট ভিডিঅ'ত তোমালোকৰ নেক্সট পাৰ্ট হ'ব, নেক্সট কুৱেশ্যন নাম্বাৰৰ পৰা হ'ব এনচাৰটো। সো তোমালোকে ভিডিঅ'টো যদি ভাল লাগে তোমালোকৰ, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থবা, আৰু নেক্সট ভিডিঅ' পাবলৈ তোমালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা। গতিকে থেংকছ ফৰ ৱাচিং। থেংক ইউ।